ইছমামণি হেলন ধেমাজি চিমেণ্ট চাপৰ পৰা মই ইছমামণিয়ে আপোনালোক সকলোকে পুনৰবাৰ আমাৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আকৌ লৈ আহিছোঁ আপোনালোকৰ বাবে খুবেই ধুনীয়া ধুনীয়া প্ৰিয় পত্নী কটনৰ মিচিং যোৱা খুব ধুনীয়া ধুনীয়া নতুন নতুন কালেকশ্যন লৈ আহিছোঁ আৰু বহুত ৰেহাই মূল্যত লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু আমাৰ ভিডিঅ' চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু পেজটো যদি ফ'ল' কৰা নাই তেতিয়াহ'লে ফ'ল' কৰি ল'ব যাতে আমি ভিডিঅ'সমূহ যেতিয়াই দিম তেতিয়া আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই আমাৰ পৰা ধুনীয়া ধুনীয়া কাপোৰবোৰ ল'ব পাৰিব। ঠিক আছে, তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিম। আজি মই পোনপ্ৰথমে খুব ধুনীয়া এযোৰ গল্ডেন য়েল্ল' কালাৰ যোৱাৰ সৈতে ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। এইখন আহিব চাদৰখন এনেকৈ চেল্ফ পাইত আহিব। চাদৰখন খুব ধুনীয়াকৈ এনেকৈ চেল্ফ পাইত বনাই দিয়া হৈছে আৰু পাইটোত এনেকৈ ধুনীয়াকৈ মাল্টি কালাৰ দি এনেধৰণে কামখিনি কৰা থাকিব আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ মাল্টি কালাৰ এনেকৈ কাম কৰা থাকিব। এনেধৰণে আহিব চাদৰখন আৰু আঁচলৰ ডিজাইনটো চাব পাৰে। আঁচলৰ ডিজাইনটো এনেকৈ বিচনী ঘাই কৰি দিয়া হৈছে আৰু বিচনী ঘাই কৰি এনেকৈ খুব ধুনীয়াকৈ কামখিনি মাল্টি কালাৰ দি এনেকৈ কৰা থাকিব আৰু বহুত বেছি ধুনীয়া ফিনিচিঙত কৰা হৈছে ফুলৰ কামখিনি। গোটেই কামখিনি এনেকৈ ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা থাকিব। আঁচল ডিজাইনটো খুব ধুনীয়া মৰমলগাকৈ এনেকৈ কৰি দিয়া হৈছে আৰু কাপোৰযোৰ আহল বহল দীঘল থাকিব। কোৱালিটি বহুত ভাল হয় আৰু ফিনিচিং খুব ধুনীয়া। এইখন আহিব ইয়াৰে মেখেলাখনটো এনেকৈ ওপৰলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি পট্টিদাৰি কৰা হৈছে আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাততে বোলে ধুনীয়াকৈ এটা পট্টি এটা কৰি দিয়া হৈছে আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। নেক্সট দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ মেহেন্দি গ্ৰীণ কালাৰত যোৱা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখন এনেকৈ আহিব। চাদৰখন এনেধৰণে আহিব। চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ তিনিটাকৈ ধুনীয়াকৈ মাল্টি কালাৰ দি এনেকৈ বুটা বচা থাকিব। গোটেই গাতে এনেধৰণে বুটা বচা থাকিব আৰু আঁচলৰ ডিজাইনটো এনেকৈ বিচনী ঘাই কৰি দিয়া হৈছে। চাব পাৰে আঁচলৰ ডিজাইনটো এনেকৈ বিচনী ঘাই কৰি দিয়া হৈছে আৰু বিচনী ঘাই কৰি এনেকৈ ধুনীয়াকৈ মাল্টি কালাৰ দি কামখিনি কৰি দিয়া হৈছে। খুব ধুনীয়াকৈ গোটেই কামখিনি এনেকৈ মাল্টি কালাৰ দি কৰা থাকিব আৰু বহুত বেছি ধুনীয়া ফিনিচিঙত কৰা হৈছে ফুলৰ কামখিনি। এনেকৈ ধুনীয়া মৰমৰাই কৰি দিয়া হৈছে। আঁচলৰ ডিজাইনটো এনেধৰণে আহিব আৰু আহল বহল দীঘল থাকিব কাপোৰযোৰ। এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে। মেখেলাখনো এনেকৈ ওপৰলৈকে কাম কৰা থাকিব। এনেধৰণে পুৰা ওপৰলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি পট্টিদাৰি কৰা হৈছে আৰু এইকেইটা আহিব ইয়াৰে ছাইডৰ পটিকেইটা। ছাইডৰ পটিকেইটা এনেকৈ খুব ধুনীয়াকৈ বিচনী ঘাই কৰি এনেধৰণে মাল্টি কালাৰ দি কামখিনি কৰি দিয়া হৈছে আৰু লগত থাকিব ব্লাউজৰ পিচ। এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব এনেকুৱা ধৰণৰ চিম্পুল আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আমাৰ হোৱাটছআপ নাম্বাৰ হৈছে 9706519128। এই নাম্বাৰটোত আপোনালোকে আমাক হোৱাটছআপ কৰিব। নেক্সট দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ চকলেট কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ। চকলেট মেৰুন কালাৰৰ হয়। এইখন আহিব চাদৰখন চেল্ফ পাইত আহিব। এনেকৈ ধুনীয়াকৈ পাইটোত মাল্টি কালাৰ এনেকৈ পাইটোত বনাই দিয়া হৈছে। ধুনীয়াকৈ এনেকৈ পাইটোত বনাই দিয়া আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ কাম কৰা থাকিব ধুনীয়া মাল্টি কালাৰ দি আৰু আঁচলৰ যোনটো এনেকৈ বিচনী ঘাই কৰি দিয়া হৈছে আৰু বিচনী ঘাই কৰি এনেকৈ খুব ধুনীয়াকৈ গোটেই কামখিনি ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা হৈছে। এনেকৈ ধুনীয়া মৰমলগাকৈ কৰি দিয়া হৈছে আৰু কাপোৰযোৰ কোৱালিটি একদম বহুত বেছি ধুনীয়া হয় আৰু আহল বহল দীঘল থাকিব। ওখ পাব সকলোৱে পৰিধান কৰিব পাৰিব। এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে। মেখেলাখনতো এনেকৈ ওপৰলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি পট্টিদাৰি কৰা হৈছে আৰু লগত থাকিব ব্লাউজৰ পিচ। এইখন আহিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ ধুনীয়াকৈ এটা পটি এনেকুৱা ধৰণৰ পটি এটা থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব। নেক্সট দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ স্কাই ব্লু কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব ইয়াৰে চাদৰখন চেল্ফ পাইত আহিব। পাইটোত এনেকৈ ধুনীয়াকৈ মাল্টি কালাৰ এনেধৰণে কৰি দিয়া হৈছে। পূৰা ধুনীয়াকৈ ফিনিচিঙত কৰা হৈছে আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ মাল্টি কালাৰ দি এনেকৈ ঘনকৈ তিনিটাকৈ বুটা বচা থাকিব গোটেই গাতে এনেধৰণে। চাদৰখনত এনেকৈ আহিব আৰু আঁচল ডিজাইনটো চাব পাৰে। আঁচল ডিজাইন এনেকৈ বিচনী ঘাই কৰি দিয়া হৈছে আৰু বিচনী ঘাই কৰি এনেকৈ কামখিনি মাল্টি কালাৰ দি কৰা হৈছে। গোটেই কামখিনি বহুত ধুনীয়াকৈ এনেকৈ মাল্টি কালাৰ দি কৰা থাকিব আৰু বহুত বেছি ধুনীয়া ফিনিচিঙত কৰা হৈছে ফুলৰ কামখিনি। কাপোৰযোৰ খুব ধুনীয়া মৰম লগা হয় আৰু আহল বহল দীঘল থাকিব। এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে। মেখেলাখনটো ধুনীয়াকৈ এনেকৈ ওপৰলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি পট্টিদাৰি কৰা হৈছে আৰু
এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো আৰু ব্লাউজৰ হাতত দিবলৈ ধুনীয়াকৈ এটা এনেকৈ কাম কৰি দিয়া হৈছে আৰু এইযোৰো ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব আমাৰ হোৱাটছআপ নাম্বাৰটো ওপৰৰ স্ক্ৰীনত দিয়া আছে এইটো আপোনালোকে ভালকৈ চাই ল'ব নেক্সট দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ৰেড কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ এইখনো আপোনাৰ চেল্ফ পাৰি আহিব চাদৰখন এইখন আহিব চাদৰখন চেল্ফ পাৰি আহিব পাৰিটো এনেকৈ ধুনীয়াকৈ এনেধৰণে মাল্টি কালাৰ এনেকৈ খুব ধুনীয়াকৈ এনেকৈ কামখিনি কৰি দিয়া হৈছে আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ সৰু সৰু বুটা ধুনীয়াকৈ এনেকৈ ফুটা বচা থাকিব মাল্টি কালাৰে এনেকৈ চাব পৰা বহুত বেছি ধুনীয়া মৰম লগা হয় কাপোৰযোৰ আৰু আচলতে যোনটো এনেকৈ ভকেট গাই কৰি দিয়া হৈছে আৰু ভকেট গাই কৰি এনেকৈ মাল্টি কালাৰ দি কামখিনি কৰি দিয়া হৈছে গোটেই কামখিনি বহুত ধুনীয়াকৈ এনেকৈ মাল্টি কালাৰ দি কৰা থাকিব আৰু বহুত বেছি ধুনীয়া ফিনিচিঙত কৰা হৈছে আৰু আহল বহল দীঘল থাকিব কাপোৰযোৰ এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে মেখেলাখনটো এনেকৈ পূৰা ওপৰলৈকে কাম কৰা থাকিব ইয়াৰ কামখিনি পটমিনাদি কৰা হৈছে আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো আহল বহল দীঘল থাকিব আৰু ব্লাউজৰ হাতত দিবলৈ ধুনীয়াকৈ এটা পটি দিয়া হৈছে আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব আৰু নেক্সট দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ পিকক কালাৰ দেখুৱাব লৈছোঁ এইখন আহিব চাদৰখন এইখনো চেল্ফ পাইড আহিব পিকক কালাৰ হয় এইটো চাদৰখনৰ গোটেই গাতে এনেকৈ ধুনীয়াকৈ মাল্টিপ্লাই এনেকৈ পাৰিখিনিটো কৰি দিয়া হৈছে আৰু গোটেই গাতে চাদৰখন এনেকৈ মাল্টিকালি বুটা বচা থাকিব আৰু পাৰিটো ধুনীয়াকৈ এনেধৰণে মাল্টিকালি কামখিনি কৰি দিয়া হৈছে আৰু আচল ডিজাইনটো চাব পাৰে আচল ডিজাইনটো এনেকৈ ভকেট গাই কৰি দিয়া হৈছে আৰু ভকেট গাই কৰি মাল্টিকালি কামখিনি কৰি দিয়া হৈছে গোটেই কামখিনি বহুত বেছি ধুনীয়াকৈ মাল্টিকালি কৰা হৈছে খুব ধুনীয়া কালাৰ কম্বিনেশ্যনত কৰা হৈছে আৰু চাব পাৰে বহুত বেছি ধুনীয়া ফিনিচিঙত কৰা হৈছে কামখিনি বহুত ধুনীয়া হয় কাপোৰযোৰ আৰু কালাৰ চাব পাৰে আপোনালোকে বহুত ধুনীয়া হয় কালাৰটো আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে মেখেলাখনটো এনেকৈ ওপৰলৈকে কাম কৰা থাকিব ইয়াৰ কামখিনি পটমিনাদি কৰা হৈছে আৰু এইখন আহিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ চকলেট কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া মৰম লগা এযোৰ যোৱা দেখুৱাব লৈছোঁ এইখন আহিব ইয়াৰ চাদৰখন এনেকৈ আহিব চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ চাৰিটাকৈ এনেকৈ বুটা বচা থাকিব চাদৰখনৰ গোটেই গাতে আৰু আচলৰ ডিজাইনটো এনেকৈ বিচনী খাই কৰি দিয়া হৈছে আৰু বিচনী খাই কৰি এনেধৰণে ধুনীয়াকৈ মাল্টিপ্লাই দি কামখিনি কৰি দিয়া হৈছে বহুত বেছি ধুনীয়াকৈ এনেকৈ কৰা থাকিব আচলৰ ডিজাইনটো চাব পাৰে ধুনীয়াকৈ এনেকৈ ঘন বুটা বাচি দিয়া হৈছে এনেধৰণে আৰু আহল বহল দীঘল থাকিব কাপোৰযোৰ আৰু এইখন আহিব ইয়াৰে মেখেলাখনতো পূৰা ওপৰলৈকে কাম কৰা থাকিব এনেকৈ ধুনীয়াকৈ ওপৰলৈকে কাম কৰা থাকিব ইয়াৰ কামখিনি পটমিনাদি কৰা হৈছে আৰু এইকেইটা আহিব ইয়াৰে চাইডৰ পটিকেইটা এনেকৈ খুব ধুনীয়াকৈ বিচনী খাই কৰি দিয়া হৈছে আৰু বিচনী খাই কৰি এনেধৰণে মাল্টিপ্লাই দি কাম কৰা থাকিব আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ সৰুকৈ এটা পটি থাকিব আৰু প্ৰাইচ আহিব মাত্ৰ 2850 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব নেক্সট দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ৰেড কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ এইখন আহিব চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ পূৰা হেভিকৈ এনেকৈ বুটা বচা থাকিব এনেধৰণে পূৰা ধুনীয়াকৈ হেভিকৈ বুটা বচা থাকিব আৰু আচলৰ ডিজাইনটো এনেকৈ বিচনী খাই কৰি ডাবুল খাই কৰি দিয়া হৈছে আৰু ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে গোটেই কামখিনি বহুত বেছি ধুনীয়াকৈ এনেকৈ ফিনিচিঙত কৰা হৈছে আৰু খুব ধুনীয়া কালাৰ কম্বিনেশ্যনত কৰা হৈছে চাব পাৰে পূৰা হেভিকৈ কৰি দিয়া হৈছে আৰু বহুত ধুনীয়াকৈ ফিনিচিঙত কৰা থাকিব কামখিনি আৰু আহল বহল দীঘল থাকিব কাপোৰযোৰ ওখভাৱে অকলেই পৰিধান কৰিব পাৰিব আৰু এইখন আহিব ইয়াৰে মেখেলাখনটো পূৰা ওপৰলৈকে কাম কৰা থাকিব আৰু ইয়াৰ কামখিনি পটমিনাদি কৰা হৈছে আৰু এইকেইটা আহিব চাইডৰ পটিকেইটা এনেকৈ বিচনী খাই কৰি ফুল পটি কৰি দিয়া হৈছে আৰু ধুনীয়াকৈ এনেধৰণে মাল্টিপ্লাই দি কামখিনি কৰা থাকিব আৰু লগত থাকিব ব্লাউজৰ পিচ এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো আৰু ব্লাউজৰ হাতত দিবলৈ বিচনী খাই ফুল পটি কৰি দিয়া হৈছে আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3850 টকা ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব নেক্সট দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ৰাণী পিংকত যোৱা এযোৰ দেখুৱাব লৈছোঁ এইখন আহিব চাদৰখন এনেকৈ আহিব চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ তিনিটাকৈ ধুনীয়াকৈ মাল্টিপ্লাই দি এনেকৈ বুটা বচা থাকিব গোটেই গাতে এনেধৰণে আৰু
আচল ডিজাইনটো এনেকৈ আহিব, এনেধৰণে বিচনী ঘাই কৰি ডাবল ঘাই কৰি দিয়া হৈছে আৰু খুব ধুনীয়াকৈ কামখিনি মাল্টিপ্লাই দি কৰা হৈ থাকিব। গোটেই কামখিনি এনেকৈ ধুনীয়াকৈ মাল্টিপ্লাই দি কৰা হৈছে আৰু ধুনীয়া ফিনিচিঙত কৰা হৈছে। ওচৰৰ পৰা দেখুৱাই দিছোঁ, বহুত বেছি ধুনীয়াকৈ এনেকৈ কালাৰ কম্বিনেশ্যনত কৰা হৈছে কামখিনি। এনেকৈ থাকিব, এনেকৈ আহিব আৰু আহল বহল দীঘল থাকিব কাপোৰযোৰ। এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখনটো এনেকৈ পূৰা ওপৰলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি পচন্দি কৰা হৈছে আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পতি থাকিব, বিচনী খাই এটা ফুল পতি থাকিব আৰু এইকেইটা আহিব ইয়াৰে ছাইডৰ পতিকেইটা। ছাইডৰ পতিকেইটা এনেকৈ বিচনী খাই কৰি ফুল পতি কৰি দিয়া হৈছে আৰু ধুনীয়াকৈ এনেধৰণে মাল্টিপ্লাই দি কৰা হৈছে। খুব ধুনীয়া হয় কাপোৰযোৰ আৰু পতিকেইটা খোলালে বেছি ধুনীয়া লাগিব। আৰু এইযোৰো ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3750 ল'ব পাৰিব। আৰু নেক্সট দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ বেবী পিংকৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। বেবী পিংকৰ হ'ব এইটো। এইখন আহিব ইয়াৰ চাদৰখন। চাদৰখন চেল্ফ পাইত আহিব। চাদৰখনত ধুনীয়াকৈ এনেকৈ পাইটোত পাহাৰ পাহাৰ ডিজাইন কৰি দিয়া হৈছে। এনেধৰণে খুব ধুনীয়াকৈ মাল্টিপ্লাই এনেকৈ পাহাৰ পাহাৰ ডিজাইন কৰি দিয়া হৈছে আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ চাৰিটাকৈ ঘন ঘনকৈ বুটা বচা থাকিব। কাপোৰযোৰ খুব বেছি ধুনীয়া হয়, কালাৰ চাব পাৰে, ধুনীয়া হয় কালাৰটো। আৰু আচল ডিজাইনটো এনেকৈ বিচনী ঘাই কৰি দিয়া হৈছে আৰু বিচনী ঘাই কৰি ডাবল ঘাই কৰি দিয়া হৈছে আৰু ওপৰত এনেকৈ পাহাৰ পাহাৰ ডিজাইন কৰি দিয়া হৈছে আৰু গোটেই কামখিনি ধুনীয়াকৈ এনেধৰণে মাল্টিপ্লাই দি কৰা থাকিব, ধুনীয়াকৈ এনেধৰণে আৰু বহুত বেছি ধুনীয়া ফিনিচিঙত কৰা হৈছে। ধুনীয়া মৰম লগা হয় কাপোৰযোৰ, কালাৰ বহুত বেছি ধুনীয়া হয়। আৰু এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখনটো এনেকৈ ওপৰলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি পচন্দি কৰা হৈছে আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ সৰুকৈ এটা পতি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3950 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। নেক্সট দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ চকলেট কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। বহুত বেছি ধুনীয়া হয়। এইখন আহিব ইয়াৰ চাদৰখন, পূৰা হেভি হয়। চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেধৰণে মাল্টিপ্লাই দি খুব ধুনীয়াকৈ বুটা বচা থাকিব। বহুত বেছি ধুনীয়াকৈ এনেকৈ বুটা বচা থাকিব ঘন ঘনকৈ আৰু ফিনিচিং খুব ধুনীয়া হয়। আৰু চাদৰখনৰ আচল ডিজাইনটো চাব পাৰে। আচল ডিজাইনটো এনেকৈ বিচনী ঘাই কৰি ডাবল ঘাই কৰি দিয়া হৈছে আৰু ওপৰত এনেকৈ পাহাৰ পাহাৰ ডিজাইন কৰি দিয়া হৈছে আৰু গোটেই কামখিনি খুব ধুনীয়াকৈ এনেকৈ মাল্টিপ্লাই দি কৰা থাকিব আৰু পূৰা ধুনীয়া ঘন ঘন ফুলৰ